ভাৰতৰ সমৰ্থনত ওলাই আহিছে চীন ৰাছিয়া। ভাৰতৰ বাবে আমেৰিকাক দিছে উচিত প্ৰত্যুত্তৰ। প্ৰধানমন্ত্ৰী মোদীৰ কাম ৰাছিয়া আৰু চীনে সহজ কৰি তুলিছে। ভাৰতৰ বাবে ৰাছিয়া আৰু চীনে আমেৰিকাক আক্ৰমণ কৰিবলৈ এতিয়া আৰম্ভ কৰিছে। বাণিজ্যিক চুক্তিক লৈ ভাৰতক ব্লেকমেইলিং কৰাৰ বাবে ৰাছিয়া আৰু চীনে আমেৰিকাক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ কাম ৰাছিয়া আৰু চীনে সহজ কৰি তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ সিদ্ধান্তত দৃঢ় হৈ আছে। আমেৰিকাক ভাৰতে ইতিমধ্যে কৈ দিছে যে যদি কোনো বাণিজ্যিক চুক্তি হয় তেন্তে তাৰ পৰা আমিও লাভৱান হ'ব লাগিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে মনে মনে বহি ডোনাল্ড ট্ৰাম্পৰ নাটক চাই আছে। প্ৰধানমন্ত্ৰী মোদীয়ে এইটো চাই আছে যে কেনেকৈ ডোনাল্ড ট্ৰাম্পক নতুন প্ৰেৰণাদায়ক বক্তা হিচাপে ঘোষণা কৰা বিৰোধী দলসমূহে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিক মৃত অৰ্থনীতি বুলি অভিহিত কৰিছে। যিয়ে নহওক যিটো কাম ডোনাল্ড ট্ৰাম্পে কৰিব লাগিছিল সেই কামটো ওলোটাই প্ৰধানমন্ত্ৰী মোদীয়ে কৰি আছে। বাকী কামবোৰ ৰাছিয়া আৰু চীনে খুব ভালদৰে কৰি আছে। ভাৰতৰ নামত আমেৰিকাত ৰাছিয়া আৰু চীনে আক্ৰমণৰ ঢৌ আৰম্ভ কৰিছে। আনকি ৰাছিয়াই ভাৰতক এক ডাঙৰ অফাৰো দিছে। ডোনাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত 25% শুল্ক ঘোষণা কৰাৰ লগে লগেই ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে এক ডাঙৰ ঘোষণা কৰিলে। ডেনিছ আলিপভে কয় যে এতিয়া আমি ভাৰতৰ সৈতে এক নতুন বিত্তীয় ব্যৱস্থাৰ ওপৰত কাম কৰি আছো। আমি ভাৰতৰ সৈতে আমাৰ বাণিজ্য আৰু অধিক বৃদ্ধি কৰিছো। ডেনিছ আলিপভে কয় যে ভৱিষ্যতে আমাৰ বিত্তীয় ব্যৱস্থা এনেকুৱা হ'ব যে দুয়োখন দেশে কেৱল নিজৰ স্থানীয় মুদ্ৰাতহে ব্যৱসায় কৰিব। অৰ্থাৎ ডেনিছ আলিপভে স্পষ্টভাৱে ইংগিত দিছে যে ভৱিষ্যতে ৰাছিয়া আৰু ভাৰতে ডলাৰত নহয় বৰঞ্চ টকা আৰু ৰুবলতহে ব্যৱসায় কৰিব। এতিয়া ৰাছিয়া ভাৰতৰ সমৰ্থনত মুকলিকৈ আহিছে, কাৰণ ডোনাল্ড ট্ৰাম্পে ভাৰতক যি ভাবুকি দিছিল সেই একেই ভাবুকি ৰাছিয়াকো দিছে। ট্ৰাম্পে ৰাছিয়াক কৈছে যে ইউক্ৰেইনৰ সৈতে যুদ্ধ অতি সোনকালে বন্ধ কৰক আৰু শান্তিৰ প্ৰস্তাৱত স্বাক্ষৰ কৰক, নহ'লে মই নতুন নিষেধাজ্ঞা আৰোপ কৰিম। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰথমে ৰাছিয়াই পুনৰ ইউক্ৰেইনক আক্ৰমণ কৰিলে। তেতিয়া ৰাছিয়াই ক'লে যে নিষেধাজ্ঞাৰ নাম লৈ আমাক ভয় খুৱাব নালাগে। এতিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি শক্তিশালী হৈ পৰিছে। আনহাতে চীনে কৈছে যে ট্ৰাম্পে ভাৰত আৰু চীনক ভাবুকি দিছে যে আপোনালোকে কিয় ৰাছিয়াৰ পৰা তেল কিনিছে, তেল কিনিলে আমি শুল্ক আৰোপ কৰিম। চীনে কয় যে ট্ৰাম্পে অভিযোগ কৰিছে যে ইউক্ৰেইন যুদ্ধ এইবাবেই জ্বলি উঠিছে কাৰণ ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে। এনে পৰিস্থিতিত আমি ট্ৰাম্পক আইনখন দেখুৱাব বিচাৰো যে আপুনি আৰু পশ্চিমা দেশসমূহেও ৰাছিয়াৰ সৈতে ব্যৱসায় কৰি আছে, তেন্তে কেৱল ভাৰত আৰু চীনকহে যুদ্ধৰ উচতনি দিয়াৰ অভিযোগ কিয়? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত চীনে এই বক্তব্য প্ৰদান কৰিছে। আচলতে আজিও আমেৰিকাই ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিছে। যদি আমেৰিকাই নিজেই এই কাম কৰি আছে তেন্তে আনক এই কাম কৰিবলৈ কিয় দিয়া নাই? মুঠৰ ওপৰত এতিয়া ভাৰতৰ সমৰ্থনত ওলাই আহিছে চীন ৰাছিয়া। চীন ৰাছিয়াই মিলি আমেৰিকাক দিছে উচিত প্ৰত্যুত্তৰ।